আমাৰ চৰকাৰ অহাৰ পিছত আমি এটা আইন আনিম বা বৰ্তমান আইনৰ য'ত সংশোধন কৰিব লাগে আমি সেইখিনি কাম কৰিম, যাৰ ফলত যে কোনো মুখ্যমন্ত্ৰী, মন্ত্ৰী বা বিধায়ক তেওঁলোকৰ পৰিবাৰ, ভাই ককাইক যে চৰকাৰী কামত সোমাব নোৱাৰে, চৰকাৰী ঠিকা নাপায়, চৰকাৰী আঁচনি সুবিধা ল'ব নোৱাৰে, তাৰ বাবে আমি এটা আইন আনিম। যিহেতু আজিৰ তাৰিখত অসমৰ জনসাধাৰণে দেখিছে গীৰগাঁৱত বিজেপি বিধায়কৰ পৰিবাৰৰ নাম, আমি নিজে দেখা পাইছোঁ কেন্দ্ৰৰ চৰকাৰী আঁচনিত মুখ্যমন্ত্ৰী পৰিবাৰৰ নাম, আৰু আমি বিভিন্ন ক্ষেত্ৰত গম পাই গৈছোঁ যে কেনেদৰে PWD বিভাগৰ ভিতৰত কিছুমান কামত মুখ্যমন্ত্ৰী পৰিবাৰ আজি সোমাবলৈ এটা সুযোগ পাইছে। এই যে পৰম্পৰা হৈ গৈছে নিজৰ পৰিবাৰক ব্যৱহাৰ কৰি চৰকাৰী আঁচনি, চৰকাৰী কাম লোৱা, এইটো আমি বন্ধ কৰিম। আৰু হ'ব পাৰে আজি আকৌ মুখ্যমন্ত্ৰীটো আপত্তি পাব, তেওঁতো নিবিচাৰে, তেওঁতো বিচাৰে যে তেওঁ পৰিবাৰ গোটেইখিনি চলাওক, তেওঁ বিচাৰে তেওঁলোকৰ ঘনিষ্ঠ বিধায়ক, মন্ত্ৰী, তেওঁলোকৰ পৰিবাৰ উপকৃত হওক। মনত নাই যেতিয়া গীৰগাঁও সময়ত কি কৈছিল যে মন্ত্ৰীৰ পৰিবাৰটো নিজৰ চিন্তা কৰিব লাগিব, মন্ত্ৰীটো সদায় মন্ত্ৰী হৈ নাথাকে, এইখিনি কথা কৈছিলে নাই কোৱা? সেইকাৰণে তেওঁৰ চিন্তা মাত্ৰ নিজৰ পৰিবাৰ আৰু নিজৰ লগত ঘনিষ্ঠ হৈ থকা মন্ত্ৰীৰ পৰিবাৰ। আৰু আমি আইন আনিম যাৰ ফলত যে কোনো মুখ্যমন্ত্ৰী, মন্ত্ৰী বা বিধায়কৰ পৰিবাৰ, ভাই ককাই চৰকাৰী ঠিকাত তেওঁলোকে সোমাব নোৱাৰিব। হ'ব পাৰে আমাৰো দলৰ কিছুমান আপত্তি পাব পাৰে, কিন্তু এইটো সময়ৰ প্ৰয়োজন। অসমৰ জনসাধাৰণে বহুত বছৰ এনেকুৱা দেখিলে, এই ধৰণৰ ৰাজনীতি দেখিলে। এতিয়া সময় হ'ল নতুন ৰাজনীতি, সময় হ'ল নতুন অসম, নতুন অসমৰ বাবে। মুখ্যমন্ত্ৰী সেইটোও কৈছিল যে বিধানসভা নিৰ্বাচনৰ আগত যদি জুবিন দায়ে ন্যায় নাপায় তেতিয়া তেখেতক অসমৰ ৰাইজ ভোট দিব নালাগে। এতিয়াতো তেওঁ কৈছে মই বিধানসভা নিৰ্বাচনৰ পিছত মই জুবিন দাৰ সম্পৰ্কত কথাখিনি চামগৈ। এতিয়া সেইখিনি কথা কিবা মূল্য আছেনে নাই? কোন মিছা কথা কৈ আছে জুবিন দাৰ সম্পৰ্কত? ছিংগাপুৰৰ কোৰ্টত মিছা কথা কোৱা গৈছে নে অসম বিধানসভাত মিছা কথা? কোনোবাতো মিছা কথা ক'লে। ছিংগাপুৰৰ কোৰ্টত ছিংগাপুৰ চৰকাৰে মিছা কথা ক'লে নে অসমৰ পবিত্ৰ বিধানসভা মজিয়াত মুখ্যমন্ত্ৰী মিছা কথা ক'লে? মিছলীয়া কোন? আমি সেইটো জানিবলৈ বিচাৰোঁ।